আহক মাত্ৰ দুটকাত নিজৰ ভাগ্য পৰীক্ষা কৰি চাওক, লগে লগে খেল, লগে লগে পুৰস্কাৰ। যেতিয়াই মোক মানুহে তললৈ বহুৱাই দিব খোজে, পিছলৈ টানি নিব খোজে, তেতিয়াহে মোৰ আগলৈ যোৱাৰ বা ওপৰলৈ উঠা এটা বাসনা হয়। এই মুহূৰ্তত মোৰ স্থিতিটো এনেকুৱা যে আঙুৰ তিতা, আঙুৰ বৰ টেঙা, খাব নোৱাৰি এনেকুৱা। ৰাইজ, গৰু পুহিব লাগে, গাখীৰ খাব লাগে, গোবৰ, এনেকৈ যদি কোৱা হয় তেতিয়াহ'লে নিশ্চয় বাক্যটো শুদ্ধ নহ'ব। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি। আজি শিপা বিচাৰিৰ অনুষ্ঠানৰ অতিথি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী আৰু এগৰাকী নাট্যকাৰ, পৰিচালক ঋতুপৰ্ণ দাস। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি কথা পাতিম কিছু সময় মানে ৰেডিঅ'ৰ ওপৰত আৰু নাটকৰ ওপৰত। আমি প্ৰথমতে অকণমান নাটকৰ বিষয়ে জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ। কেইবাখনো নাটকে ইতিমধ্যে ৰাইজে আপোনাৰ নাটক আঁকোৱালি লৈছে। শেহতীয়াভাৱে তোমাৰ নিবিড় মায়াৰী নাটকখন ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে। কেতিয়াবা ভাবিছিলনে আপুনি সৰুতে যে মই এখন এটা সময়ত নাটক লিখিম, মোৰ নাটক মানে অভিনেতা কৰিব, ৰাইজে আঁকোৱালি ল'ব? ভবা নাছিলোঁ, কিন্তু কথাটো হ'ল মই এক্টিং কৰিম এই ভাৱনাটো আছিল। মোৰ দেউতা অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ চিনে থিয়েটাৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে মাত্ৰ এবছৰ আছিল। দেউতাৰো এটা স্বপ্ন আছিল আৰু দেউতাৰ মুখত সেই সময়ত থিয়েটাৰৰ কাহিনীবোৰ শুনিছিলোঁ। আৰু দেউতাৰো এটা আগ্ৰহ আছিল যে মই এইখন ক্ষেত্ৰলৈকে আহোঁ, নাটক, গান এনেকুৱা। গতিকে এটা আগ্ৰহ এটা আছিল যে নাটক কৰিম। আৰু মোৰ য'ত ঘৰ বোকাখাট, গোলাঘাট জিলাৰ বোকাখাটত য'ত ঘৰ তাৰ সেই সময়ৰ মোৰ বয়সৰ শিশু এটি কথা কৈছোঁ, বা কৈশোৰ কালত সেই সময়ত এজন ল'ৰাই এক্টিং কৰিম বুলি যিখিনি ভাবিব পাৰে সেইটো হ'ল বোকাখাটৰ মঞ্চখন। বোকাখাটৰ মঞ্চতে কৰিব, তাৰ বাহিৰে গুৱাহাটীলৈ ওলাই আহিব বা এই ধৰণৰ অলপ বহল পৰিসৰত নাটক কৰিব, এই ধৰণৰ মানে কথা এটা কল্পনা কৰিব পৰা সময় বা সাহস আমাৰ সেই পৰিকাঠামোটোত নাছিল। সেইবোৰ পিছত লাহে লাহে হোৱা কথা। প্ৰথমখন নাটক কেতিয়া লিখিছিল আপুনি? 2012 চনত লিখিছিলোঁ মই, অলপ নুবুজা ডাৱৰ। সেইখন সাংবাদিকতাক লৈ লিখা নাটক, আৰু সাংবাদিকসকলেই সেই নাটকখন কৰিছিল। 2012 চনৰ মাৰ্চ মাহত আমি সেইখন গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিছিলোঁ। সমন্বয় নামৰ সাংবাদিকৰ এটি সংস্থা, তেওঁলোকে নাটকখন কৰিছিল। তাত 33গৰাকী সাংবাদিকে অভিনয় কৰিছিল, সাংবাদিক আৰু সংবাদকৰ্মীয়ে। সেই নাটকখনেও অলপমান ভাল সমাদৰ পালে ৰাইজৰ পৰা, আৰু মোৰো দ্বিতীয়খন, তৃতীয়খন, চতুৰ্থখন এনেকৈ নাটক লিখাৰ বাসনাটো বাঢ়ি গ'ল। একাদিক্ৰমে নাটকবোৰ লিখি গ'ল আপুনি। বোকাখাটৰ পৰা গুৱাহাটী যাত্ৰা, নিজৰ ষ্ট্ৰাগল আছে জীৱনটোত, আমি অকণমান জানিব বিচাৰিম। ষ্ট্ৰাগল থাকিবই, সংগ্ৰাম এটা থাকিবই। আৰু ঠিক দিগন্ত তুমি কোৱাৰ দৰে শেহতীয়া নাটকখন মানুহে আদৰি লোৱা বুলি তুমি কৈছা, বা নাটক লিখি মই এতিয়া দেখিছোঁ যে অকণমান সাৱধানেৰে নাটক লিখিব লাগিব, আৰু ময়ো খুব সংবেদনশীলতাই নাটক লিখিব খোজোঁ। সেইকাৰণেই মই জনপ্ৰিয় নাট্যকাৰ হ'ব নোখোজোঁ, বিশিষ্টও হ'ব নোখোজোঁ। মই হ'বলৈ চেষ্টা কৰি আছোঁ এজন ইফেক্টিভ নাট্যকাৰ হ'বলৈহে মন, নাটক লিখা মানুহ। আৰু সদায় সেইটো মাছৰেই সোৱাদ বেছি যিটো মাছৰ কাঁইটো বেছি। কাঁইটবিহীন মাছৰ সোৱাদ সিমান নাই কিন্তু। গতিকে অকণমান সংগ্ৰাম এটা আছে, নথকা নহয়। পিছে আন মানুহৰ যিদৰে সংগ্ৰামময় জীৱন বা উত্থান পতন বিভিন্ন ঘটনা পৰিঘটনা থাকে, সিমানবোৰ ঘটনা পৰিঘটনা নাই। কিন্তু মই মন কৰিছোঁ সদায় মোক তাৰমানে সংঘাতে এটা শক্তি দিয়ে। যেতিয়াই মোক মানুহে তললৈ বহুৱাই দিব খোজে, পিছলৈ টানি নিব খোজে, তেতিয়াহে মোৰ আগলৈ যোৱাৰ বা ওপৰলৈ উঠা এটা বাসনা হয়। একো যদি নঘটে, মোৰ জীৱনত যদি ৰাসায়নিক বিক্ৰিয়া একো নঘটে, তেতিয়াহ'লে মই দেখিছোঁ যে মই একো কৰিব নোৱাৰোঁ আচলতে। তেনেকুৱা কিছু সৰু সুৰা বিক্ষিপ্ত ঘটনা আছে। প্ৰবল আত্মবিশ্বাস আছে আপোনাৰ। আৰু এগৰাকী নাট্যকাৰ হ'বলৈ হ'লে, যিহেতু আপুনি কেইবাখন নাটক লিখিলে, এগৰাকী নাট্যকাৰ হ'বলৈ তিনিটা চৰ্ত আপোনাক সুধিব বিচাৰিম যে তিনিটা কি চৰ্ত সাপেক্ষে এগৰাকী নাট্যকাৰ হ'ব পাৰে? প্ৰথম কথাটো হ'ল নিজে এজন খুব সচেতন আৰু সংবেদনশীল দৰ্শক হ'ব লাগিব। মই নিজে নাটক লিখা বেলিকা মন কৰিছোঁ যে আচলতে এইখন নাটক চাই আহি মই বন্ধুবৰ্গৰ আগত কৈ থাকোঁ, এইখন নাটক বেয়া হ'ল, ভাল লগা নাই, কি নাটক লিখিছে, ডায়লগ ভাল নহয়, চিনৰ ডেভেলপমেণ্ট ভাল নহয়, এই কেৰেক্টাৰটো এনেকৈ গঠন কৰি এনেকুৱা হ'ব লাগিছিলে, এনেকৈ কৈ থাকোঁ। এদিন দুদিন হয়তো তেওঁলোকে সহ্য কৰিলে, পিছলৈ মোৰ বন্ধু মনত মোক কোৱা হ'ল, তইনো কেনেকুৱা নাটক বিচাৰ, সেইটো তই নিজেই আনৰ পৰা চাবলৈ পোৱা নাই, নিজে নিলিখ কিয়, নিজে নকৰ কিয়, তই কি বিচাৰ সেইটো তই দেখুওৱা নিজে। ওখ স্থান এটাত থাকিলেহে মানুহে তোৰ কথা শুনিব, এনেই সমান পৰ্যায়ত থাকিলে মানুহে নুশুনে। তেতিয়া মই ভাবিলোঁ যে হয়, দৰ্শকৰ চকীত বহি থকাতকৈ এবাৰ মঞ্চলৈ উঠি চোৱা যাওক। আৰু এই ক্ষেত্ৰত মই নাম ল'ব লাগিব শীৰ্ষা ফুকন, যাক মই বিয়া কৰাইছোঁ।
তেওঁ এই ক্ষেত্ৰত মোক কিন্তু খুব আপোনাৰ নাটকৰ প্ৰথমগৰাকী দৰ্শক মানে ঘৰত নাটকখন লিখাৰ পিছত দৰ্শক চাগে আপোনাৰ সহধৰ্মিনী। তেওঁক বিয়া কৰোৱাৰ আগতে মই ইতিমধ্যে 6খন-7খন নাটক লিখি পেলাইছোঁৱেই, কিন্তু এইটো কথা সঁচা যে মোৰ নাটক মই প্ৰথম তেওঁকে পঢ়ি শুনাওঁ আৰু ফোনত শুনাওঁ বা লগ পাই পেলাই শুনাওঁ। বিয়া পতাৰ আগৰ কথা কৈ আছোঁ। তেতিয়া তেওঁ কিন্তু খুব সংবেদনশীলতাৰে মই যিটো চেঞ্চিটিভিটিৰ নাটকখন লিখোঁ, তেওঁ মোক ভাল লগা কথা সেইটোৱেই যে তেওঁ সেই চেঞ্চিটিভিটিটোৰেই নাটকখন ঢুকি পায়, নাটকখন চুই চাব পাৰে তাৰমানে। গতিকে চৰিত্ৰ এটা নিৰ্মাণ কৰোঁতে, নাটকৰ সংলাপবোৰ লিখোঁতে তেওঁ কেতিয়াবা কয় যে এইটো এনেকুৱা হ'লে ভাল হ'ব নেকি, তেনেকুৱা হয়। আৰু বিশেষকৈ নাটক সংলাপ লিখাৰ বেলিকা মই কিন্তু বহুত পৃষ্ঠা কাগজ নষ্ট কৰিছোঁ, এনেকৈ লিখি কাটি মোহাৰি পেলাই দিওঁ আৰু বহুত কলমৰ চিয়াঁহীও নষ্ট কৰিছোঁ। আপুনি ৰেডিঅ' চেণ্টাৰত নাটক লিখিছে, ৰেডিঅ'ৰ বাবে নাটক লিখিছে, অপেচাদাৰী মঞ্চৰ বাবে নাটক লিখিছে, কিন্তু ভ্ৰাম্যমাণৰ বাবে নাটক লিখিবলৈ মন নাযায় নে নিজে ইচ্ছা কৰি লিখা নাই আপুনি? এই মুহূৰ্তত মোৰ স্থিতিটো এনেকুৱা যে আঙুৰ তিতা, আঙুৰ বৰ টেঙা, খাব নোৱাৰি এনেকুৱা। প্ৰথমখন নাটক যেতিয়া লিখিছিলোঁ 2012 চনত অলপ নুবুজা ডাৱৰ, মই ক'বই লাগিব তেতিয়াৰ বিশিষ্ট সাংবাদিক, বৰ্তমানে ৰাজ্যসভাৰ এগৰাকী সন্মানীয় সাংসদ শ্ৰীযুত অজিত ভূঞা ছাৰৰ তৎপৰতাত কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰ ডাঙৰীয়াই মোৰ অলপ নুবুজা ডাৱৰ নাটকখন তেওঁলোকৰ কোহিনুৰলৈ কৰিবলৈ নিছিলে। ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে মোৰ প্ৰত্যক্ষ সেয়া সংযোগ। তাৰপাছত অসমৰ আগশাৰীৰ আন এটা নাট্যদলৰ সৈতেও যোৱা 2 বছৰ আগতে কথা বতৰা আগবাঢ়িলে। পিছে কিবা কিবি ঘটনাক্ৰমত কথাবোৰ নহ'লগৈ। এই মাজৰ সময়ছোৱাত কেইবাখনো সৰু বৰ থিয়েটাৰৰ সৈতে কথা বতৰা হৈছে, কিন্তু কিবা নহয় কিবা প্ৰকাৰে কথাবোৰ মিলাগৈ নাই, যিটো কাৰণে এটা সময়ত এটা আগ্ৰহ আছিল, থাকে তুমি নিজেও যিহেতু এক্টিং কৰা তোমাৰ থাকিবই যে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰ্দাত এনেকৈ নাম ওলাব, ৰঙা নীলা লাইট হ'ব, মোৰ ঘৰৰ ফালে যেতিয়া যাব, মামাহঁতৰ গাঁৱলৈ যেতিয়া থিয়েটাৰখন যাব, বোকাখাতলৈ যেতিয়া থিয়েটাৰখন যাব, তেতিয়া মানুহে চাব, মোৰ শহুৰৰ ঘৰৰ ফালে যেতিয়া থিয়েটাৰখন যাব মানুহে চাব, পৰ্দাত মোৰ নামটো দেখিব আৰু মানে মোৰ নিজৰে ভাল লাগিব, মোলৈ ফোন কৰিব, তোৰ নাটকখন চালোঁ, তোৰ নামটো দেখিলোঁ, ভাল লাগিল। সেই যিটো এটা ফূৰ্তি বা বাসনা বা এটা ইচ্ছা থাকে, সেই ইচ্ছাটো এতিয়া আৰু নাই। আমি নাটকৰ কথা কিছু পাতিলোঁ, নাটকৰ কথা পাতিবলৈ বহুত সময় লাগিব আপোনাৰ সৈতে, কাৰণ আপুনি নাটকৰ মানে এখন নাটক চোৱাৰ পিছত আপুনি ভালদৰে সমালোচনা কৰিব জানে। আমি অকণমান ৰেডিঅ'ৰ কথা পাতিব বিচাৰিম যে সেই বোকাখাতৰ পৰা গুৱাহাটী আকাশবাণী কেন্দ্ৰ এটা যাত্ৰা, নিশ্চয় দীঘলীয়া যাত্ৰা, কৈছে আপুনি ষ্ট্ৰাগল আছে এই যাত্ৰাটোত। ৰেডিঅ'ত কেনেদৰে আপুনি আহিলে? আচলতে ৰেডিঅ'ত যেতিয়া প্ৰথম, মই এইখিনিতে কৈ ল'ব খুজিছোঁ দিগন্ত, যে ৰেডিঅ'ত মই খুব সৌভাগ্যৱান এইবাবেই যে কেন্দ্ৰীয় চৰকাৰৰ এই সংস্থাত মই 2টাকৈ চাকৰি পাইছোঁ। 2006 চনত মই ইয়াৰে ষ্টাফ এনাউন্সাৰ অৰ্থাৎ স্থায়ী ঘোষক হিচাপে নিযুক্তি পাইছিলোঁ 2006 চনত। 2010 চনৰ মাৰ্চ মাহত মই সেই চাকৰিটোৰ পৰা ইস্তফা দিলোঁ, এইকাৰণে দিলোঁ যে 2010 চনত ষ্টাফ ছিলেকশ্যন কমিশ্যনে পতা এতিয়া মই যিটো চাকৰি কৰি আছোঁ সেই চাকৰিটো সাক্ষাৎকাৰ হৈছিল আৰু সেইটো এটাই পোষ্ট আছিল, আৰু সৌভাগ্যক্ৰমে সেই চাকৰিটোতো মই নিৰ্বাচিত হৈছিলোঁ। গতিকে প্ৰথম চাকৰিটো মই ৰেজিগনেশ্যন দি মই দ্বিতীয় চাকৰিটোত জইন কৰিছিলোঁ। মই লগতে এই কথাটো কৈ থোৱা উচিত হ'ব যে কেন্দ্ৰীয় চৰকাৰৰ আকাশবাণীৰ দৰে এটা গৌৰৱ উজ্জ্বল, গৌৰৱমণ্ডিত, ইতিহাস সমৃদ্ধ, ইমান ডাঙৰ ব্যাপক সংস্থাত মই 2টাকৈ চাকৰি পাইছোঁ, আৰু এই চাকৰি 2টা পোৱাৰ নামত মই কিন্তু ক'তো এটা 4 অনাও খৰচ কৰিবলগীয়া হোৱা নাই। এই কথাটো মোৰ খুব আনন্দ লাগে। তাৰ আগতে মই NETV-ত কাম কৰি আছিলোঁ। NETV-ৰ আগতে মই আমাৰ অসম কাকতত কাম কৰি আছিলোঁ। NETV-ত থাকোঁতে মই চাকৰিটোৰ বাবে সাক্ষাৎকাৰ দিছিলোঁ আৰু অসমীয়া খবৰ কাকতত মই তাৰপিছত ষ্টাফ ৰিপৰ্টাৰ হৈ থাকোঁতে মই নিযুক্তি পাইছিলোঁ। প্ৰথম ঘোষক হিচাপে হ'বলৈ লওঁতে আচলতে এইটো আমাৰ তোমাৰ মোৰ চাকৰিটো মোটামুটি একেই। আমি কথা পাতি ভাল পাওঁ, কথা কৈ ভাল পাওঁ, আৰু সেইকাৰণে আমাৰ সন্মুখত মাইকটো দি দিয়ে ক'ৰবাত কিবা এটা অনুষ্ঠান হ'লে। আনকি তোমাৰ এনেকুৱা অভিজ্ঞতা নিশ্চয় আছে, আমাৰ ফালে মইনা পাৰিজাত আগতে খুব হৈছিলে। তেতিয়া তাৰমানে যেতিয়া শিশু দিৱস খুব ব্যাপকভাৱে আয়োজন কৰা হয়, এই ৰিক্সাত এনেকৈ বেটাৰী এটা দি মাইক এটা দি মোক মানে বহুৱাই দিয়ে মাইকটো দি। মোৰ লগত এজন বন্ধু আছিলে, এতিয়া বৰ্তমান সাংবাদিক ৰাজীৱ বৰা, তেওঁ আমাৰ দুটাকে মাইক্ৰফোনটো দি বহুৱাই দিয়ে। আমি চিঞৰিব লাগে, আমি অকণি লাইন পাতি পাতি এটা সমদল ওলাই যায়, তেওঁলোকে চিঞৰে দেশৰ ধৰণী, আমি চিঞৰিব লাগে আজিৰ শিশু, তেওঁলোকে চিঞৰে কাইলৈ দেশৰ নাগৰিক, এনেকৈ মানে আমি এনেকৈ কৰি যাওঁ। সেই মাইকটো তেনেকৈ ধৰাই দিলে। তাৰপাছত দুৰ্গা পূজাত লটাৰী খেল খেলাই, আহক 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 মাত্ৰ 2 টকাত নিজৰ ভাগ্য পৰীক্ষা কৰি চাওক, লগে লগে খেল, লগে লগে পুৰস্কাৰ, এনেকৈ বুলি চিঞৰা হয়। এই এনেকৈ হৈ বিভিন্ন অনুষ্ঠানত হাত ধৰিবলৈ দিলে, মঞ্চ অনুষ্ঠান, কলেজৰ অনুষ্ঠানবোৰ, স্কুলতো মোৰ তেতিয়া শিক্ষকসকলে মোক যেতিয়া গাৰ্জেন মিটিং হয় তেতিয়া এই অনুষ্ঠানবিলাক কৰিবলৈ দিলে। ফলত এই ধৰণৰ এটা আজিকালি এংকাৰিং বুলি আমি কওঁ, সেইটোৰ প্ৰতি এটা বাসনা জন্মিল। আৰু যেতিয়া মই গুৱাহাটীলৈ গুচি আহিলোঁ, তেতিয়া এনেই ঘৰৰ ভাত খাই বিভিন্ন ঠাইত মাইকত
কথা কৈ থকা কামটোকে গুৱাহাটীত মই প্ৰফেচনেলি কৰিবলৈ পালোঁ, প্ৰফেচনেলি কৰিবলগীয়া হ'ল। সেইটোৱে মোক প্ৰথম ভাতমুঠি যোগাৰ কৰাৰ এটা ব্যৱস্থা কৰি দিলে। সেই কথাটোৱে মোক মানে ৰেডিঅ'ত চাকৰি পোৱাত খুব সহায় কৰিলে। অডিশ্যনৰ বেলিকা সেই কথাটোৱে খুব সহায় কৰিলে মোক। নিশ্চয় মানে যিটো মানুহৰ হেঁপাহ থাকে, হেঁপাহখিনিক বা নিচাটোক যেতিয়া পেচাত পৰিণত হয়, নিশ্চয় সেই মানুহজন খুব ভাগ্যৱান হয়। আকাশী বাৰ্তা আপোনাৰ শেহতীয়া গ্ৰন্থ, আৰু আকাশী বাৰ্তাক লৈ খুব ছ'চিয়েল মিডিয়াত মানে খুব লিখা মেলা হৈছে। যিয়ে পঢ়িছে ছ'চিয়েল মিডিয়াত লিখিছে এখন খুব ভাল গ্ৰন্থ। আৰু আকাশী বাৰ্তা মানে আকাশবাণী গুৱাহাটীৰ কিছু নজনা কথা আপুনি সেই গ্ৰন্থখনত লিখিছে। মনত লিখাৰ হেঁপাহটো কেতিয়াৰ পৰা? নহয়, আচলতে দৈনিক অসমৰ তেতিয়াৰ মাননীয় কাৰ্যবাহী সম্পাদক শ্ৰীযুত মুনীন বায়ান ডাঙৰীয়াই এদিন মোক ফোন কৰি ক'লে যে দৈনিক অসমত মই নিয়মীয়াকৈ ৰেডিঅ'ৰ ভিতৰচোৱাৰ কিছু কথা লিখিব লাগে। তেখেতৰ পৰম আগ্ৰহটো আছিল যাতে আকাশবাণীৰ সৈতে শ্ৰোতাৰ সম্পৰ্কটো আৰু বেছি ওচৰ চাপি আহে নজনা কথাবোৰ জানিলে। তেতিয়া মই সপ্তাহত বোধ কৰোঁ বৃহস্পতিবাৰে ওলোৱাকৈ লেখাটো মই যুগুত কৰিবলৈ ল'লোঁ। সৰু সৰু টুকুৰা টুকুৰা লেখা, 5-6টা বাক্যত এটা এটা সৰু সৰু লেখা। আমি কেনেকৈ কাম কৰোঁ, বানপানী হ'লে, ভূমিকম্প হ'লে কেনেকৈ কাম কৰোঁ, উচ্চাৰণ কেনেকৈ ভুল হয়, শুদ্ধ উচ্চাৰণটো কি, কেতিয়া কি ৰেকৰ্ডিং হ'ল, কোনখন বিশেষ নাটক বাজিব, কাৰ বিশেষ সাক্ষাৎকাৰ বাজিব ইত্যাদি কথা মই লিখিবলৈ ল'লোঁ। এই লিখি 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 প্ৰায় 3 বছৰমান লিখিলোঁ। 3 বছৰ পাছত এটা সময়ত সেই পৃষ্ঠাটো বন্ধ হ'ল আৰু মোৰো লেখাটো তেতিয়া সীমান্তে সামৰিব লগা হ'ল। পাছত ভাবিলোঁ যে নহয়, বহুতে ক'লে, বিভিন্নজনে ক'লে যে এই লেখাবোৰ মই একত্ৰে গোটাই থ'ব লাগে আৰু মই আকৌ নাম ল'ব লাগিব মোৰ পৰিবাৰৰ, শীৰ্ষা ফুকনৰ কথা কৈছোঁ। তেওঁ মোক ক'লোঁ যে মোৰ ওচৰত কেইটামান পইচা আছে, কিতাপখন কৰি পেলাওঁ দিয়া তোমাৰ। তেওঁৱেই হ'ল মানে মোৰ প্ৰকাশক। আৰু যোৱা বছৰ 2023 চনৰ 1 জুলাইত আকাশী বাৰ্তা কিতাপ আকাৰে ছপা হৈ ওলাল। নিশ্চয়কৈ আকাশী বাৰ্তাখন ৰাইজে আঁকোৱালি লৈছে। যিসকল পাঠকে পঢ়িছে নিশ্চয় ছ'চিয়েল মিডিয়াত একোটা লিখিছে। মই সুধিব বিচাৰিম, যিহেতু নতুন প্ৰজন্ময়ো এই বিষয়টোৰ লগত জড়িত হ'ব বিচাৰে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত হ'ব বিচাৰে। আজিকালি কেৰিয়াৰৰ ওপৰত সাংঘাতিক কেৰিয়াৰ আছে এই ক্ষেত্ৰত, যি কথা ক'ব পাৰিব ভালকৈ। ৰেডিঅ'ত কাম কৰিবলৈ হ'লে, এগৰাকী এনাউন্সাৰ হ'বলৈ হ'লে বা বাতৰি পৰিৱেশক হ'বলৈ হ'লে কি কি কাম কৰিব লাগে, কি কি চৰ্ত থাকে? প্ৰথম কথা হ'ল ৰেডিঅ'ত মাতটো অনাতাঁৰ প্ৰচাৰ উপযোগী হ'ব লাগিব। অৱশ্যে লাহে লাহে আগৰ ধাৰণা সলনি হৈছে। এসময়তো অমিতাভ বচ্চনো অডিশ্যনত ফেইল কৰিছিল। এতিয়া লাহে লাহে ধাৰণাবোৰ সলনি হৈছে। আগতে যি ধৰণৰ টিপিকেল শৈলী এটাত আকাশবাণীৰ ঘোষণা দিয়াৰ প্ৰথা আছিল, সেই প্ৰথা বা সেই শৈলী লাহে লাহে সলনি হৈছে। গতিকে এতিয়া একেবাৰে শুনিবলৈ বেয়া মাত এটা অৱশ্যে নিশ্চয়কৈ নিৰ্বাচিত নহয়, কিন্তু মাতটো ভাল হ'লেও নহ'ব, তাৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব। বাক্য আমাৰ তাত লিখাৰ কামো থাকে। ঘোষণা এটা ঘোষকে নিজেই লিখিব লাগে, বাতৰি পৰিৱেশকে নিজেই বাতৰি এটা লিখি ল'ব লাগে বা অনুবাদ কৰি ল'ব লাগে। গতিকে লিখাৰ দক্ষতাটো থাকিব লাগিব, অসমীয়া ব্যাকৰণ, অসমীয়া ভাষা সম্পৰ্কে জ্ঞান থাকিব লাগিব। কিন্তু প্ৰথম কথাটো হ'ল স্কেনিংটো। আমি ভাবোঁ যে বাক্য এটা পঢ়োঁতে বা তাক গাই যাওঁতে, তাক ঘোষণা দিওঁতে আমি যাতে তাৰ সঠিক ব্যৱহাৰ কৰিব পাৰোঁ। যেনে ৰাইজ গৰু পুহিব লাগে, খাব লাগে গাখীৰ। সেই বাক্যটো যদি ভুলকৈ তাক আমি জ্যোতিষিন বহুৱাওঁ, তাক যদি আমি ক'ব নাজানি ৰাইজ গৰু পুহিব লাগে, গাখীৰ খাব লাগে, গোবৰ, এনেকৈ যদি কোৱা হয়, তেতিয়াহ'লে নিশ্চয় বাক্যটো শুদ্ধ নহ'ব। গতিকে মই ভাবোঁ যে আমাৰ নিজস্ব ভাষাটো, নিজৰ ভাষাটো শুদ্ধকৈ ক'বলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। লিখোঁতে সাৱধান হ'ব লাগিব। যেনে মই কৈ থওঁ যে আমাৰ প্ৰায়ে কয় যে গঁড়ৰ ওপৰত এখন ৰচনা লিখা। আমি কওঁ, আকাশী বাৰ্তাত লিখিছোঁ যে গঁড়ৰ ওপৰত মৰি গ'লেও ৰচনা লিখিব নালাগে। এইকাৰণেই যে গঁড়টোৱে যিকোনো মুহূৰ্ততে লৰচৰ কৰি দিব, লিখি থকা মানুহজন পৰি যাব পাৰে। গতিকে লিখিবলগীয়া হ'লে গঁড়ৰ বিষয়ে লিখা উচিত বা গঁড়ৰ সম্পৰ্কে লিখা উচিত। ব্ৰহ্মপুত্ৰৰ ওপৰত ৰচনা লিখিবলৈ গ'লে মানুহজন সলিল সমাধি হৈ মৰিব, তাৰমানে পানীত পৰি মৰিব, কাৰণ ওপৰত লিখিব নোৱাৰে। এই ধৰণৰ কথাবোৰ থাকে। গতিকে আমি সাধাৰণতে যিবোৰ ভুল কৰি থাকোঁ, সেই ভুলবোৰ কিন্তু ৰেডিঅ'ত মানে অক্ষমনীয় ভুল। সেইবোৰ গতিকে সজাগ হ'ব লাগিব। উচ্চাৰণৰ বেলিকা আৰু লিখোঁতে ব্যাকৰণৰ বেলিকা। নিশ্চয়কৈ মানে এটা সময়ত ৰেডিঅ'টো আভিজাত্যৰ প্ৰতীক আছিল, যে খুব ধনী মানুহৰ ঘৰত ৰেডিঅ' আছিল। সেই সময় লাহে লাহে গ'ল। এতিয়া হাতে হাতে মোবাইল ফোন হ'ল। মোবাইল ফোনতে গোটেই পৃথিৱীখন দেখা পোৱা হ'ল। ৰেডিঅ'ই আৰু বৰ্তমান ডিজিটেল যুগত ক'ৰবাত জ্যোতি পৰিছে নেকি ৰেডিঅ' আগবঢ়াই নিয়াত? তেনেকুৱা এটা ধাৰণা হয়, কিন্তু আমি মন কৰিছোঁ যে নতুন প্ৰজন্মৰ মাজত সেই ৰেডিঅ'টো বেছি জনপ্ৰিয় হৈ আছে। যিটো মোবাইলত আপুনি গোটেই পৃথিৱীখন সোমাই যোৱাৰ কথা কৈছে, সেই মোবাইলটোতে ৰেডিঅ'টো আছে। এতিয়া এটা এপ আছে আমাৰ, নিউজ অন AIR। মই আকৌ কৈছোঁ, নিউজ অন AIR। এই এপটোত ভাৰতৰ সকলোবোৰ ৰেডিঅ' ষ্টেচনৰ অনুষ্ঠান আপুনি শুনিব পাৰে। পৃথিৱীৰ য'তে থাকক, গোলকটোৰ য'তে আপুনি বহি থাকক, নলবাৰীতে থাকক, ৰাছিয়াত থাকক, গুৱাহাটীত থাকক, কাজিৰঙাত থাকক, য'তে থাকক, আপুনি
বোলে মই ৰাজস্থানৰ কোনোবা এটা ষ্টেচন শুনো, অসমৰ শুনো, মণিপুৰৰ শুনো, নাগালেণ্ডৰ শুনো, আপুনি শুনিব পাৰে। গোটেই সুবিধাটো হ'ল। আৰু আমি মন কৰিছোঁ আগতে যেনেকৈ এটা পুৰণা ৰেডিঅ' ছেট ধৰক ৰাতিপুৱা বন্দনাতে অন কৰি দিলে আৰু এইটোৰ পৰা আৰম্ভ হয় ঘৰখনৰ ৰেডিঅ'। তেনেকৈ ডাঙৰ হোৱা হৈছে, দিগন্ত তেনেকৈ নিশ্চয় ডাঙৰ হৈছে হৈ যায়। গতিকে সময় সলনি হ'ল, শ্ৰোতা মাজতে কিছু কমিছিল, আকৌ আমি এতিয়া বৰ্ধিত শ্ৰোতা পাইছোঁ। আটাইতকৈ ভাল লগা কথা এইটোৱেই যে আগতে কেৱল অসমতে ইয়াৰ পৰিসৰটো সীমাবদ্ধ আছিল। এপলৈ গুচি অহাৰ পৰা, মোবাইললৈ গুচি অহাৰ পৰা এতিয়া গোটেই পৃথিৱীতে হৈছে। আমি মন কৰিছোঁ আমেৰিকাত বহি থকা অসমীয়া মানুহ এজনে নিজৰ সত্তাটো বিচাৰি, এই যে অনুষ্ঠানৰ নাম শিপা বিচাৰি, সেই শিপাৰ সন্ধান কৰি কিন্তু এপত আমাৰ ৰেডিঅ' অনুষ্ঠান শুনে, আকাশবাণী অনুষ্ঠান। আমালৈ মেইল আহে, হোৱাটছএপত কল আহে, এনেকৈ আহে। গতিকে আমি পৃথিৱীৰ বিভিন্ন ঠাইত আমাৰ শ্ৰোতা পাইছোঁ, যিটো আমি আগতে পোৱা নাছিলোঁ। আৰু মন কৰিছোঁ যে ৰেডিঅ'ৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে। এসময়ত আভিজাত্যৰ প্ৰতীক আছিল, এতিয়া ৰেডিঅ'টোক ভিনটেজ ৰেডিঅ' বুলি কোৱা হয়। ই ঐতিহ্য বহনকাৰী। আমি অনুষ্ঠান সামৰিব বিচাৰিম, কিন্তু তাৰ মুহূৰ্তত প্ৰাকমুহূৰ্তত জানিব বিচাৰিম যে ৰেডিঅ'ত কাম কৰি থাকোঁতে বা বাতৰি পঢ়ি থাকোঁতে হওক বা বিভিন্ন কাম কৰি থাকোঁতে এনেকুৱা কি ঘটনাই আজিও আপোনাক মনত পৰিলে হাঁহি উঠে, মনটো ভাল লাগে, বেয়া সময়তো সেই ঘটনাটো মনত পৰিলে নিশ্চয় মনটো ভাল লাগি যায়? অলপ মনত পেলাব লাগিব। তেনেকুৱা ঘটনা আচলতে সাধাৰণতে ঘটি থাকে। এবাৰ তাৰমানে কি হ'ল, আমাৰ এগৰাকী ঘোষিকা আছে, তেওঁ কথাই কথাইতো মুদ্ৰা দুখ আৰু কথাই তেওঁ হয় দেই ইমান জমনি এনেকৈ বুলি কয়। যি কথা ক'লেও হয় দেই ইমান জমনি, দুখতো কয় সুখতো কয়, এনেকুৱা। তো আমাৰ এজন বাতৰি পৰিৱেশক এবাৰ ঘামি জামি ভাগৰি জিগৰি দিল্লীলৈ আহি বহিলেহি, ফোপাই আছে বোলে কি হ'ল, নক'বা বিৰাট টেনশ্যন হৈছে, এনেকুৱা কথা। শহুৰক পৰহি দিনাখনি আনিলোঁ, হস্পিটেলত ভৰ্তি কৰিলোঁ, তেওঁ আজি ঢুকাই থাকিল। লগে লগে ঘূৰি ক'লে হয় দেই ইমান জমনি, এনেকুৱা হ'লে তেওঁৰ টেনশ্যন হৈ গৈছে, এওঁ কৈ দিছে জমনি বুলি। আমি আচলতে দুখতকৈও সেইদিনা খুব হাঁহিলোঁ। মোৰ এই মুহূৰ্তত সেই ঘটনাটোৱেই মনলৈ আহিল, দিগন্ত। নিশ্চয়কৈ। আৰু এনেকুৱা ঘটনাৰ মাজেৰে আচলতে ৰেডিঅ'ত কাম কৰা এটা সুকীয়া মাদকতা আছে। আমি অনুষ্ঠান সামৰিব বিচাৰিম যে শেষত আমি নাটকৰ কথা এটাৰ মাজেৰে আমি আপোনাৰ পৰা আমি জানিব বিচাৰিম। নাটকৰ কম্পিটিশ্যন হয়, বিভিন্ন মঞ্চত নাটকৰ কম্পিটিশ্যন হয়। আচলতে এই কম্পিটিশ্যনক কি হিচাপে আপুনি জুখিব বিচাৰে? মই সদায় ভাবোঁ যে আচলতে কম্পিটিশ্যনে একোৱেই জুখিব নোৱাৰে। এটাই কথা ভাল হয়, কম্পিটিশ্যনটো আচলতে আমাৰ কাৰণে এক ধৰণৰ সমাৰোহৰ দৰে হয়। একে সময়তে আমি একাংক নাটকৰ যদি প্ৰতিযোগিতা বুলি ধৰোঁ, তেতিয়াহ'লে বিভিন্ন নাটকৰ বিভিন্ন শিল্পীৰ সমাহাৰ তাত ঘটে। এই কথাটো সত্য যে খুব কম সময়তে একাংক নাটকত অভিনয় দক্ষতাটো প্ৰকাশ পায়। অৱশ্যে বহুত ভাল অভিনেতা-অভিনেত্ৰী থাকে যি তেনেধৰণৰ স্ক'প থকা ৰোল নাপায় হয়তো কোনো এখন নাটকত। কিন্তু আমাৰ দৰ্শকসকলৰ লাভ হয় এইটোৱেই যে খুব কম সময়ত আমি তেনে প্ৰতিভাবোৰ দেখিবলৈ পাওঁ আৰু ভাল নাটক আহে, ভাল পৰিচালনা শৈলীবিলাক আমি দেখিবলৈ পাওঁ। কিন্তু এই যে জাজমেণ্ট এটা হৈ যায় যে বহু সময়ত আমিও তেনে প্ৰতিযোগিতা মঞ্চত লগালগি কৰিছোঁ, আমি দেখিবলৈ পাওঁ যে আচলতে আমি যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড দিওঁ, সেইটো আচলতে সেইটো সময়ৰ সেইটো শ্ব'ৰ কাৰণে। কিন্তু মই এতিয়াও ভাবোঁ যে প্ৰতিযোগিতাই প্ৰতিভা এটাৰ মান নিৰ্ণয় কৰিব নোৱাৰে। অনুষ্ঠান শেষ কৰাৰ প্ৰাকমুহূৰ্তত আমি সুধিব বিচাৰিম যে আপুনি নাটকতো আপোনাৰ খুব ৰসপূৰ্ণ সংলাপ থাকে, ৰসপূৰ্ণ ভাৱৰ কিছু লিখা মেলা কৰে আপুনি। আৰু ৰস ৰচনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঋতুপৰ্ণ দাসৰ ৰস ৰচনা বুলি ক'লে সকলোৱে জানে। কিয় আপুনি ৰস ৰচনাটোক অগ্ৰাধিকাৰ দিয়ে? অগ্ৰাধিকাৰ নিদিওঁ, এইটো স্বভাৱত থকা বস্তু, তেজতে মিহলি হৈ আছে। তাৰমানে মোৰ মা আৰু মোৰ মামাহঁত সকলোৰে কথা তেনেকুৱা। মোৰ মা এতিয়াও যিমান দুখত থাকিলেও অলপমান বেলেগৰ মিমিক্ৰি কৰি এক্টিং কৰি কিবা এটা কৰি ভাল পায়। মায়ে যিমান চিৰিয়াছ কথা এটা ক'লেও মাজত এটা খুহুতীয়া ৰস এটা থাকেই। মাৰ পৰা মোৰ গালৈ অহা তেজত এই কথাটো মিহলি হৈ আছে যে মই যি ক'লেও, যিমানেই চিৰিয়াছ ধৰণৰ কথা এটা ক'লেও মাজত অকণমান খুহুতীয়া ৰস এটা থাকিবই। সেইটোৱেই নাটক লিখিলেও যায় বা মই কথা ক'লেও সেইটো সোমাই যায়, আৰু অন্যান্য লিখোঁতেও সেই ৰসটো মিহলি হৈ থাকে। নিশ্চয়কৈ ৰস ৰচনাৰ বিষয়ে আমি ঋতুপৰ্ণৰ ওচৰত কথা পাতিছোঁ, আৰু অনুষ্ঠানৰ শেষত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ।